উপকাৰ লাভ কৰিব পাৰিব। গতিকে বিজ্ঞান আৰু গণিতৰ যিবোৰ কাৰিকৰ্য বা প্ৰেক্টিকেল, এই প্ৰেক্টিকেল কাৰ্যটো এই ৰুমত থাকি গ্ৰীষ্মবিলাক থাকিব। ইয়াতে অত্যাধুনিক সা সৰঞ্জাম থাকিব আৰু সেই সা সৰঞ্জাম ব্যৱহাৰ কৰি গতিকে আমাৰ এই দুটা ছাবজেক্টত গতিকে আজিকালি বিজ্ঞানৰ যিবোৰ প্ৰেক্টিকেল পৰীক্ষাবিলাক আছে এই পৰীক্ষাবিলাক এনে সমাধান কৰিব পাৰিব। আৰু বিজ্ঞানৰ গণিতৰ জটিল সমস্যা সমাধানত আমাৰ আজি ইয়াতে আছে ৱেবছাইটত এই যি স্মাৰ্ট ক্লাছৰ উপৰিও এটা অত্যাধুনিক সা সজ্জাৰে এটা সজ্জিত হ'বতো। গতিকে মই বিশেষ নকওঁ, গতিকে আধাৰশিলা অনুষ্ঠানটো আমাৰ স্থানীয় বিধায়ক মহোদয় অহা কথা আছিল, যদিও বিধায়কে সময় দিব পৰা নাই। শীতকালীন অধিৱেশন চলি আছে আৰু অধিৱেশনত তেখেতৰ আমি আচলতে ৰঙা ফিটা হ'ব লাগে। গতিকে যিহেতু MLA ফৰ্মেলি বুজানো হ'ব কৰিব আহি আৰু সিদিনাখনে আৰু এটা অনুষ্ঠান এটা হ'ব। গতিকে আমি জাষ্ট এই ঘৰটোৰ যিখিনি পোষ্ট হ'ব সেই পোষ্ট 4টাৰ আমি কামটো সহযোগীয় কৰাৰ কাৰণে এতিয়া এই কামটো আজিৰ পৰা উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ। আজিৰ পৰা মিস্ত্ৰীসকলে গতিকে তেখেতৰ এই ঘৰৰ যিটো মূল পোষ্টৰ লগতে বিম বা প্ৰিণ্টৰ যিখিনি গাঁথনি সেই গাঁথনি কৰিব পাৰিব। এটা পোষ্ট আমাৰ থাকিব, গতিকে আমাৰ নাম ফলক এখন এটা আছে, কি মোৰ বিষয়ে লিখা থাকিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা যথেষ্ট উপকাৰ হ'ব বুলি ভাবি আজিৰ আধাৰশিলা অনুষ্ঠানটো মুকলি হোৱা বুলি ঘোষণা কৰিলোঁ। এই সমাপ্ত কৰিলোঁ।